দুধনৈৰ কোচধোৱাত ৰাইজৰ তীব্ৰ প্ৰতিবাদ শতাধিক ৰাইজ ওলাই আহি উন্নয়ন খণ্ড স্থানান্তৰকৰণত বাধা প্ৰদান কৰে চৰকাৰী নিৰ্দেশনা অনুসৰি কোচধোৱা জনজাতি উন্নয়ন খণ্ডটো আজি দুধনৈলৈ স্থানান্তৰ কৰাৰ বাবে চৰকাৰী বিষয়ববীয়াই প্ৰস্তুতি চলোৱাৰ সময়তে বহু পুৰুষ মহিলা ওলাই আহি স্থানান্তৰকৰণত বাধা প্ৰদান কৰাৰ লগতে বিভিন্ন স্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে আমি এই ন্যায় পাবই লাগিব আমার দাবি বেআইনিভাবে কুষ্টিয়া টিডি ব্লক আমি দুধনৈলৈ নপঠিয়াং বেআইনিভাবে কুষ্টিয়া টিডি ব্লক আমি দুধনৈলৈ নপঠিয়াং আমি এই বিষয়টোলৈ সুপ্রিম কোর্ট আপিল কৰিছোঁ সুপ্রিম কোর্টৰ ন্যায় বিচাৰ নাপালৈকে জাজমেন্ট নহলৈকে কুষ্টিয়া টিডি ব্লক কোনো কাৰণত দুধনৈ নিয়াটো আমি এই বিশাল ৰাইজে এই বৃহত্তৰ অঞ্চলৰ ৰাইজে কোনো কাৰণত নামানো আমাক কুষ্টিয়া টিডি ব্লক লাগিবই কুষ্টিয়া টিডি ব্লক লাগিবই এই দাবি আমাৰ ন্যায় দাবি এই দাবি আমাৰ ন্যায় দাবি আমাক লাগে ন্যায় আমাক লাগে ন্যায় we want justice we want justice we want justice ৰাইজে জনোৱা মতে পঞ্চায়ত পুনৰ নিৰ্ধাৰণৰ সময়তে কোচধোৱা জনজাতি উন্নয়ন খণ্ডটো দুধনৈলৈ স্থানান্তৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাৰ পাছতে ৰাইজৰ আবেদন অনুসৰি অভিভাৱক মন্ত্ৰীৰ লগতে জিলা আয়ুক্তই স্থানান্তৰ কৰা নহয় বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছত আজি পুনৰ স্থানান্তৰ কৰিব ওলোৱা বিষয়টোত ক্ষুব্ধ হৈ পৰে ৰাইজ ইফালে এই সম্পৰ্কে ৰাইজে ইতিমধ্যে মহামান্য উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে আবেদনৰ শুনানি নোহোৱাকৈ বেআইনীভাৱে জনজাতি উন্নয়ন খণ্ডটো স্থানান্তৰ কৰাৰ অভিযোগ ৰাইজৰ প্ৰতিবাদত কোচধোৱা জনজাতি উন্নয়ন খণ্ডটো স্থানান্তৰ স্থগিত ৰাখে জিলা প্ৰশাসনে পালেও যে আজি বোলে কুষ্টিয়া টিডি ব্লকটো চিফ কৰি পেলাই দুধনৈ নিয়া কথা এই কথাটো শুনি পেলাই আমি এই হাজাৰ হাজাৰ ৰাইজ ইয়াত সমবেত হৈছে আমাৰ যিটো পঞ্চায়ত ডিলিমিটেশ্যন কমিশ্যন আমাৰ অশোক সিংহাল ডাঙৰীয়াৰ সভাপতিত্বত কুষ্টিয়া টিডি ব্লকটো এচিটি ৰখাৰ কাৰণে সিদ্ধান্ত লৈছে তো এচিটি ৰখাৰ কাৰণে সিদ্ধান্ত লোৱাৰ পিছত কেনেকৈ এইটো দুধনৈলৈ নিব বিচাৰিছে এইটো আমি বুজি পোৱা নাই লগতে আমি ইয়াৰ বিষয়ে হাইকোৰ্টত আমি আপিল কৰিছোঁ পিএল কৰিছোঁ হাইকোৰ্টে বিভিন্ন কাৰণত এইটো ৰিজেক্ট কৰিলে আৰু আমি এই ন্যায় বিচাৰি সুপ্ৰিম কোৰ্টলৈ আকৌ আগবাঢ়িছোঁ সুপ্ৰিম কোৰ্টত পিএল কৰা হৈছে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট যেতিয়ালৈকে নাহে কুষ্টিয়া টিডি ব্লকটো চিফ কৰিব বিচৰাটো আমি সহ্য নকৰিম ৰাইজৰ দাবীক চৰকাৰে মানা উচিত আমি আহ্বান জনাওঁ আৰু পঞ্চায়তী যিটো এছঅ'পি সেই এছঅ'পি মতে জেডপিচিৰ নাম যিটো থাকিব এইটো হ'ল কুষ্টিয়া জেডপিচি যি নামত থাকে ব্লকটো সেই জেগাত থাকিব লাগে সেইটো পঞ্চায়তী ৰাজৰ এছঅ'পি তেখেতসকলে ডিলিমিটেশ্যন কমিটিয়ে কুষ্টিয়াতে ৰখাৰ সিদ্ধান্ত লৈছে এছঅ'পি মতেও কুষ্টিয়াতে থাকিব লাগে গতিকে বেআইনীভাৱে কেনেকৈ এইটো চিফ কৰিব খোজে ইয়াৰ বিৰুদ্ধে আমি মাত মাতিছোঁ আৰু এইটো কোনো কাৰণত যাতে নহয় আমি আহ্বান ৰাখিছোঁ সকলো কৰ্তৃপক্ষকে আৰু আমাৰ ৰাইজৰ ন্যায় বিচাৰ যাতে কৰ্তৃপক্ষবিলাকে মানে আমি আহ্বান ৰাখিছোঁ লগতে ৰাইজৰ এই আকাংক্ষাক যদি বিৰোধিতা কৰে তেতিয়াহ'লে ৰাইজক লৈ আমি আগবাঢ়ি যাম ভৱিষ্যতে ন্যায় বিচাৰি আমি সদায় কোৰ্টত যাম আৰু সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট নহালৈকে এই কুষ্টিয়া টিডি ব্লক যাতে কোনো কাৰণত ইফালে কৰাৰ কোনো প্ৰচেষ্টা নকৰে তাৰ বাবে আজি আহ্বান জনালোঁ দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট অসম টুডে।